আপোনালোকে ইতিমধ্যে গম পাইছে যে বিকাশ মৰাণ আৰু মোৰ ছেপ্টেম্বৰ মাহৰ 5 তাৰিখৰ পৰা আমাৰ ফেচবুকৰ পৰা এটা ফেক একাউণ্টৰ পৰা বহুত হাল্লা হৈ আছে, হুলস্থুল হৈ আছে। প্ৰথমতে মই এইটো ক'ব বিচাৰোঁ যে বিকাশ মৰাণ আৰু মই সম্পৰ্কত আছিলোঁ 2019 চনৰ পৰা 2021 এতিয়ালৈকে। ছেপ্টেম্বৰ মাহৰ 7 তাৰিখে মই গম পাইছোঁ জেনি হাজৰিকা নামৰ এটা ফেক আইডিৰ পৰা বিকাশ মৰাণ আৰু মোৰ কিছুমান পাৰ্চনেল ফটো আৰু আমাৰ পাৰ্চনেল ইছ্যুটো ছ'চিয়েল কৰি দিলে। ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হ'ল মোৰ ফটো, তেখেতৰ মোৰ পাৰ্চনেল ইছ্যুটো ছ'চিয়েল কৰি গোটেই ভাইৰেল কৰি দিয়াৰ পাছতে মই খুব মোৰ সন্মান, মোৰ মান চব শেষ হৈ গ'ল। তেখেতে মোৰ লগত 2019 চনৰ ডিচেম্বৰৰ পৰা তেখেতৰ লগত মোৰ চিনাকি। তাৰপিছত সন্মান কৰিছিলোঁ, সাংবাদিক বুলি তেখেতক যথেষ্ট সন্মান কৰিছিলোঁ। সন্মান কৰাৰ পাছতে তেখেতে মোক ভণ্টি বুলিয়ে প্ৰথম ভাবিছিল। তাৰপিছতে তেখেতে মোক লাহে লাহে বন্ধু পাতিলে, বন্ধুলৈ পৰিৱৰ্তন হ'ল আমাৰ সম্পৰ্ক। তাৰপিছতে এপ্ৰিল মাহৰ পৰা আমাৰ সম্পৰ্ক, তেখেতে মোৰ প্ৰেমৰ প্ৰস্তাৱ দিলে এপ্ৰিল মাহত। তাৰপিছতে মই সুধিছিলোঁ, তেখেত যিহেতু বিবাহিত, মানে তেখেতৰ অলৰেডি ৱাইফ আছে, তো সেইকাৰণে মই তেখেতক কৈছিলোঁ যে তোমাৰ ৱাইফ আছে, তোমাৰ সংসাৰ আছে, তোমাৰ ল'ৰা ছোৱালী আছে, সেই গতিকে তুমি মোৰ লগত কেনেকৈ থাকিবা। তেতিয়া তেখেতে মোক সেই এপ্ৰিল মাহৰ পৰা বিশ্বাস দিবলৈ ষ্টাৰ্ট কৰিছিল, মাৰ্চৰ শেষ আৰু এপ্ৰিলৰ ফাৰ্ষ্টৰ পৰা। তেখেতৰ 2016 চনৰ পৰা তেখেতৰ পত্নীৰ লগত কোনো সম্পৰ্ক নাই বুলি তেখেতে মোৰ বিশ্বাস দিয়াইছিল একদম ছেপ্টেম্বৰ মাহলৈকে, আগষ্ট ছেপ্টেম্বৰ মাহলৈকে তেখেতে মোক বিশ্বাস দিয়াইছিল যে তেখেতৰ 2016 চনৰ পৰা তেখেতৰ প্ৰথম পত্নীৰ লগত কোনো সম্পৰ্কই নাই বুলি। ময়ো তেনেকৈ বিশ্বাস দিয়াৰ পিছত ভাবিলোঁ যে অকলশৰীয়া মানুহ, যিহেতু মোৰ 2017 চনৰ মে' মাহৰ পৰা মোৰ মোৰ হাজবেণ্ডৰ লগত কোনো সম্পৰ্ক নাছিলে, মই অকলশৰীয়া আছিলোঁ। মই অকলশৰীয়া থকা দেখি তেখেত যেতিয়া মোক বাৰে বাৰে বিশ্বাস দিয়ালে, বাৰে বাৰে মোৰ ওচৰলৈ আহিব ধৰিলে, বাৰে বাৰে ফোন কৰিব ধৰিলে, খুব কেয়াৰ ল'ব ধৰিলে, মই ভাবিলোঁ অকলশৰীয়া জীৱনত আৰু এবাৰ আগবাঢ়ি চাওঁ, ছেকেণ্ড চান্স এটা দি চাওঁ জীৱনত। তাৰপিছতে আগবাঢ়িলোঁ, ঠিকেই গ'ল। তেখেতে মোৰ লগত ধুনীয়াকৈ সম্পৰ্কবিলাক আগবাঢ়ি গৈ আছিলে। তাৰপিছতে তেখেতে মোক ডিচেম্বৰ মাহত 2020 ডিচেম্বৰ মাহত মোক তেখেতে বিয়াৰ প্ৰস্তাৱ দিয়ে। মই একচেপ্ট কৰিছোঁ। প্ৰস্তাৱটো মই গ্ৰহণ কৰিছোঁ 2021 23 ফেব্ৰুৱাৰীত। যিহেতু আমি গুৱাহাটী গৈছিলোঁ, গুৱাহাটী গৈ আমি কামাখ্যা মন্দিৰত গৈছিলোঁ। তাৰপিছতে যোৱাৰ পাছতে তেখেতে মোক তাত হিন্দু ধৰ্মৰ মতে যিখিনি নিয়ম আৰু সেইখিনি কৰিছে, সেন্দুৰ দি পূজাৰ তাতে মা কামাখ্যাৰ ওচৰত সেৱা লৈ আশীৰ্বাদ লৈ আমি বৈবাহিক জীৱন আৰম্ভ কৰিলোঁ। তাৰপিছত আৰম্ভ কৰাৰ পিছতে ফেব্ৰুৱাৰী মাহটো গ'ল। মাৰ্চৰ মাহৰ পৰা মই তেখেতে মোৰ লগত ক'ম আৰু যে মোৰ খুব গা বেয়া থাকে, যিহেতু মই হাঁফানি পেচেণ্ট হয়, মোৰ হাঁফানি বেমাৰ আছে, মোৰ এজমা পেচেণ্ট হয়, মোৰ খুব গা বেয়া থাকে। তেখেতে মোৰ লগত যিমান দিন থাকিলে, তেখেতে মোৰ লগত যদি মই মানুহৰ আগত মই তেখেতক যেতিয়া স্বীকৃতি বিচাৰোঁ যে মোক স্বীকৃতি লাগে, মই এনেকৈ সদায় থাকিব নোৱাৰোঁ, তেখেতে মোক সদায় এটাই কথা কয় যে হ'ব, সময় আহিব, কৰিম। যিহেতু তেখেত খুব শক্তিশালী, খুব তেখেতৰ মানে পিষ্টল চিষ্টল থকা মানুহটো, গতিকে তেখেতে মোক সদায় সেই পিষ্টলকেইটা সদায় দেখুৱায়। আৰু মই সাধাৰণ মহিলা, মোৰতো একোৱেই নাই, সেইকাৰণে মই সদায় সেইকেইটা বস্তু ভয় দেখাই থকাৰ কাৰণে মই সদায় ভয় খাই মনে মনে থাকোঁ। তাৰপিছতে ফেব্ৰুৱাৰী মাহৰ শেষত মাৰ্চৰ আৰম্ভণিতে তেখেতে মোৰ লগত মানে জোৰ জবৰদস্তি বুলিয়ে ক'ম, কাৰণ মোৰ ইচ্ছাৰ বিৰুদ্ধে গৈ মোৰ লগত যৌন সম্পৰ্ক কৰিছিলে। মোৰ ইচ্ছা নাছিলে, কিন্তু যিহেতু তেখেতে বিবাহ কৰিলোঁ যেতিয়া তেখেত মোৰ হাজবেণ্ডে হৈ গ'ল। হাজবেণ্ড বুলি মই প্ৰত্যেকটো বস্তু সহ্য কৰি গৈ থাকিলোঁ। তেখেতে মোৰ লগত মোৰ ইচ্ছাৰ বিৰুদ্ধে গৈ যৌন সম্পৰ্ক কৰিলে। কৰাৰ পিছতে তেখেতৰ সন্তানৰ মই গৰ্ভৱতী হওঁ। গৰ্ভৱতী হোৱাৰ পাছতে তেখেতে প্ৰথম কেইদিন একো কোৱা নাই। লাহে লাহে তেখেতে মোক বাধ্য কৰাইছে, মানে মোক খুব প্ৰেছাৰাইজ কৰিছিলে যে বেবীটো এবৰ্চন কৰি দিয়া, নষ্ট কৰি দিয়া, খুব কাজিয়া কৰে, খুব উৎপাত কৰে ঘৰত আহি, মানে এটা অশান্তিকৰ পৰিৱেশ সদায় সৃষ্টি কৰিছিলে ন। তাৰপিছতে সেইখিনিও গ'ল। আমি সম্পৰ্কত অহাৰ পাছত 2021
জানুৱাৰী মাহৰ 7 তাৰিখৰ পৰা তিনিচুকীয়াত বৰদলৈ নগৰত আমি একেলগে ভাড়া ঘৰলৈ থাকিবলৈ লৈছিলোঁ তেখেতে মোৰ লগতে আছিলে আমি একেটা ঘৰতে একেলগে আছিলোঁ বিয়া তাৰ পাছত ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখে মোক বিয়া পাতিছে বিয়া পতাৰ পিছত তেখেতে মোৰ লগত ফ'ৰ্চফুলি ছেক্স কৰিছে ছেক্স কৰাৰ পিছতে তেখেতৰ মই যেতিয়া প্ৰেগনেণ্ট হোৱাৰ পিছত তেখেতে মোক সদায় এবিউজ কৰিছিলে মানে সদায় মোক জোৰ জবৰদস্তি কৰিছে যে তেখেতে বাচ্চাটো মোক নষ্ট কৰি দিবলৈ মই সদায় ৰিফিউজ কৰিছিলোঁ সদায় মই মানে নকৰোঁ মোৰ সদায় এইটোৱে আছিলে যে মই কেতিয়াও এটা ল'ৰা এটা মাৰি দিব নোৱাৰোঁ সেইখিনিও গ'ল তাৰপিছতে লাহে লাহে তেখেতে মোৰ ওপৰত অত্যাচাৰটো বেছি বাঢ়ি আহিব ধৰিলে কিন্তু মই যিহেতু জানেই যে তেখেতে সাংবাদিক আৰু ইমান চবেই জানে খুব শক্তিশালী খুব প্ৰভাৱশালী ব্যক্তি তেখেতৰ ওচৰত যথেষ্ট পাৱাৰ আছে গতিকে মই ভয় খাওঁ মই সদায় মনে মনে থাকিলোঁ মোৰ মুখখন সদায় বন্ধ হৈ থাকিলে যোৱা জুলাই মাহৰ 9 তাৰিখে তেখেতে ৰাতি নিশা টাইমটো মনত নাই মোৰ নিশা আহি মোৰ ঘৰত যিটো ভাড়া ঘৰত আহি তেখেতে মোক কাজিয়া কৰি কিনি তেখেতে মোক মানে ঠেলা মানে মোক এইটো আৰু কাজিয়া হোৱাৰ পিছত যিটো ঠেলা মাৰে মই ওপৰি পৰিছোঁ মানে মই বাগৰি পৰিছোঁ অকণমান দূৰলৈকে পৰিছোঁ মই ঠেকেচ খাই পৰিছোঁ তাৰপিছত মোৰ যেতিয়া অকণমান দেৰি পিছত মোৰ লাহে লাহে ব্লিডিং হ'বলৈ ষ্টাৰ্ট হ'ল তাৰপিছত আৰু সেই নিশাটো গ'ল 10 তাৰিখে মোৰ ডিব্ৰুগড় HM হস্পিটেলত মোক ভৰ্তি কৰোৱাৰ পিছতে HM হস্পিটেল ডিব্ৰুগড় HM 10 তাৰিখে ভৰ্তি কৰোৱাৰ পিছত 11 তাৰিখে ৰাতিপুৱা ডক্টৰে খুব ট্ৰাই কৰিছিলে বেবীটো ৰাখিবলৈ 11 তাৰিখে ৰাতিপুৱা 11:30মান বজাত মোক চাৰ্জাৰী কৰিবলৈ লৈ যায় তেখেতে মোৰ তাত মই 2.5 ঘণ্টা মোৰ চাৰ্জাৰী হৈছে আৰু মই মুঠতে ৰাতিপুৱা 12টা বজাত মই অটিত সোমাইছোঁ আৰু ৰাতি 12টা বজাত মই কেবিনত আহিছোঁ আৰু সেই সময়ছোৱাত মই যেতিয়া আছিলোঁ হস্পিটেলত সেই সময়ছোৱাত মই গোটেই মোৰ ফোন মোৰ গোটেই বস্তুবিলাক মই বিকাশ মৰাণৰ হাতত হেণ্ডঅভাৰ কৰি থৈ গৈছিলোঁ তাৰপিছতে মোৰ চাৰ্জাৰী হৈছে মোৰ চিজাৰিন হৈছে মোৰ প্ৰিমেচিয়ৰ্ড বেবী যিটো মোৰ নষ্ট হৈ গৈছে মোৰ মিছকেৰেজ হৈ গৈছে মোৰ সন্তানটোক তেখেতে হত্যা কৰিছে ফ'ৰ্চফুলি তেখেতে মোৰ লগত কাজিয়া কৰিলে জানি বুজি মোৰ লগত এইটো কাম কৰিলে জানি বুজি তেখেতে আহিলে প্ৰি প্লেনিং আছিলে তেখেতৰ এইবিলাক চব বস্তু আহি মোক মাৰাৰ পিছতে মোৰ এইখিনি অৱস্থা হৈছে হোৱাৰ পিছতে মোৰ 5 মাহ হৈছিলে মোৰ 5 মাহৰ সন্তানটি মৰি গৈছে ঢুকালে তাৰপিছতে এইবিলাক হৈ গ'ল মই সহ্য কৰিলোঁ যিহেতু মই 3 দিন 4 দিন তাত মই এডমিট আছোঁ মোৰ মই সুস্থ হ'বলৈ 1 মাহ সময় লাগি গৈছে মোৰ অকণমান সুস্থ হৈ মই উঠিছিলোঁহে সেই সময়তে জেনি হাজৰিকা নামৰ ফেক ID এটা কোনোবাই খুলিছে নাজানো ফেক বুলিয়ে কৈছোঁ কাৰণ যিহেতু তাত মই ফটো দেখা নাই এতিয়ালৈকে কাৰণ প্ৰফাইলত মই ফটো দেখা নাই ফেক বুলিয়ে কৈছোঁ তেখেতে জেনি হাজৰিকা বিকাশ মৰাণৰ বিৰুদ্ধে যিবিলাক লিখিছে তাত মোৰ এটা পাৰ্ট লিখিছে মোৰ ব্যক্তিগত কথা কিছুমান লিখিছে মোৰ বিকাশ মৰাণৰ লগত কেনেকৈ সম্পৰ্ক আছিলে কি আছিলে প্ৰত্যেকটো বস্তু লিখি ফটোৰ সৈতে দি দিছে তাত ফেচবুকত আৰু সেই বস্তুটো ভাইৰেল হৈ কিনি গোটেই মানে ইভেন এইটো দি দিছে মই হস্পিটেলত মোৰ থকাৰ ভিডিঅ' উইথ বিকাশ মৰাণ তেখেতে মোৰ লগত যেতিয়া আছে সেই সময়ছোৱাৰ ভিডিঅ' চিডিঅ' চব দি দিছে তাৰপিছতে বিকাশ মৰাণে মোক কণ্টেক্ট কৰিছে ফোন কৰিছে যে এই বস্তুটো কোনে কৰিছে মইতো গম নাপাওঁ মই কৈছোঁ তুমি আইনৰ ওচৰলৈ যাওঁ ব'লা আইনৰ ওচৰত গৈ আমি চাওঁ কোনে কি কৰিছে এইটো বস্তু উলিয়াবলৈ তাৰপিছতে তেখেতে মোৰ ওপৰত হাৰাছমেণ্ট কৰিবলৈ ধৰিলে তেখেতে মোক সদায় ব্লেম কৰিব ধৰিলে যে এইবিলাক তুমিয়ে কৰিছা কিন্তু মই নিজৰ বদনামটো মই কিয় কৰিম মই নিজৰ অপমান মোৰ নিজৰ গোটেই আজিৰ তাৰিখত মোৰ ক'তো মই ওলাব পৰা অৱস্থা নাই চবেই মোক হাঁহিব ধৰিলে মোৰ দেউতাৰ মোৰ ঘৰখনৰ চবৰে মান সন্মান শেষ হৈ গ'ল তাৰপিছতে তেখেতে মোক সদায় ধমকি দিব ধৰিলে তই যদি এইবিলাক শেষ নকৰ তেতিয়াহ'লে তোক মই বন্দুক দি মাৰি দিম তোৰ ছোৱালীক কিডনেপ কৰি দিম সেইখিনিলৈকেও সহ্য কৰি থাকিলোঁ তাৰপিছতে মই 13 তাৰিখে এখন FIR দিছিলোঁ তিনিচুকীয়া সদৰ থানাত দিলোঁ যে জেনি হাজৰিকাৰ ওপৰত দিছিলোঁ 13 তাৰিখে তাৰপিছতে বিকাশ মৰাণে মোৰ নতুন যিটো ভাড়াঘৰৰ মালিকক ফোন কৰি কিনি খুব ধমকি দিছে ধমকিত এটাই কথা কৈছে যে বাইদেউ সেই মহিলাগৰাকীক আপুনি কিয় ভাড়া দিলে সেই মহিলাগৰাকীক উলিয়াবলৈ আপোনাক যদি উলফাৰ পৰেশ বৰুৱা ছাৰৰ পৰা ফোন আহে আপুনি উলিয়াই দিব নাই যদি আপোনাক SP ছাৰৰ পৰা ফোন আহে আপুনি উলিয়াই দিব নাই বাৰে ফোন কৰি মালিকনীক মোৰ অশান্তি কৰি আছে ভাড়া মালিকনী তাৰপিছতে সেইবিলাক হোৱাৰ পিছতো সেইখিনিও গ'ল মই তেতিয়াও ধৈৰ্য ধৰি আছোঁ তেতিয়াও মই একো কৰা নাই সহ্য কৰি আছোঁ গোটেইখিনি বস্তু তাৰ পাছত মই 13 তাৰিখে FIR দিয়াৰ পিছতে 18 তাৰিখে মোক ৰাতি এটা ফোন আহিছে এগৰাকী অৰুণাচলী মানুহৰ নামটো নাই অহা ফোন এটা আহিলে ফোনটোত মোক
এটা থ্ৰেটেনিং দিছে, লাইভ থ্ৰেটেনিং দিছে যে তই বিকাশ এইবিলাক কৰি নাথাক, যিহেতু মই কৰাই নাই এইবিলাক বস্তু, কৰি নাথাক, তোক আমি অৰুণাচলৰ মানুহ হয়, আমি ইয়াত থাকোঁ, তিনিচুকীয়াত থাকে তেখেতলোকে বোলে, তেখেতলোকে নিজে কৈছে যে এইবিলাক বন্ধ কৰ নহ'লে মাৰি দিম, যিহেতু আমাৰ অৰুণাচলী মানুহৰ কাৰণে আমি ভয় নকৰোঁ, মাৰি দিম, মোৰ ছোৱালীজনীক কিডনেপ কৰি দিব, কিডনেপ কৰি কিনি লৈ যাব বুলি সদায় থ্ৰেটেনিং দি আছে, লাইভ থ্ৰেটেনিং দি আছে মোক। তাৰপিছতে মই 19 তাৰিখে তিনিচুকীয়া সদৰ থানাত এখন বিকাশ মৰাণৰ এগেইনষ্টত এখন FIR দিওঁ। FIRখনত মই তেখেতে মোৰ ওপৰত যিমানখিনি নিৰ্যাতন চলালে, যিখিনি তেখেতে মোৰ লগত অন্যায় কৰিলে, মই গোটেই কথাখিনি লিখি মই পুলিচ ষ্টেচনত দিওঁ। কেছখন ৰেজিষ্টাৰ হৈছে 19 তাৰিখে, 20 তাৰিখ গ'ল, 21 তাৰিখে মোৰ ষ্টেটমেণ্ট লৈছে। ষ্টেটমেণ্টত মই গোটেই উইথ প্ৰুফ মই গোটেই বস্তুখিনি দি দিছোঁ। বিকাশ মোৰ লগত আছিলে, তেখেতে মোৰ লগত হস্পিটেলত আছিলে, তেখেতে মোৰ বাচ্চাটো মাৰিছে, কোন তাৰিখে কেনেকৈ কৰিছে, মই প্ৰত্যেকটো বস্তু লিখি মেলি উইথ এভিডেঞ্চ মই দি দিছোঁ তাত। তাৰপাছতে আৰক্ষীয়ে প্ৰথমতে ঠিকেই ষ্টেটমেণ্ট লোৱাৰ পাছত আজি 19, 20, 21, 22, 23, 24 তাৰিখ 25 তাৰিখ হৈ গৈছে, কোনো একশ্যন লোৱা নাই। তেখেতৰ ওপৰত ইমান দিন 1 সপ্তাহ পাৰ হৈ গুচি গ'ল। মই ন্যায় বিচাৰি 3-4 দিন থানাই ঘূৰি ফুৰিছোঁ, মই পুলিচে মোক তেখেতক এতিয়ালৈকে বিচাৰি উলিয়াব পৰা নাই। মই ভাবোঁ যে মোৰ খুব বিশ্বাস আছে আৰক্ষী প্ৰশাসনৰ ওচৰত, তেখেতলোকে সোনকালে তেখেতক কৰায়ত্ব কৰিব, তেখেতক সোনকালে বিচাৰি উলিয়াব, বিকাশ মৰাণে যদি সোনকালে পানিছমেণ্ট পায় মই সেইটো বিচাৰোঁ। আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াসকলক মই অনুৰোধ জনাওঁ যে আপোনালোকে সোনকালে তেখেতক বিচাৰি উলিয়াওক, তেখেতে ক'ত আছে, মই যদি ন্যায় পাওঁ, মই যিটো ন্যায় বিচাৰি আজি জেগাই মই অকলে এগৰাকী মহিলা, মোৰ লগত কোনো নাই, মই খুব অকলশৰীয়া, মই অকলে লাগি আছোঁ নিজৰ কাৰণে। আপোনালোকে মোক সহায় কৰিছে, আপোনালোকক মই যিহেতু ফেচবুক লাইভৰ যোগেদি খুব আহ্বান জনাইছিলোঁ, আপোনালোকে মোক সহায় কৰিছে, ভৱিষ্যতলৈ যাতে আপোনালোকে সদায় মোক এনেকৈ সহায় কৰি থাকে। মই পুলিচে মোক তেখেতক এতিয়ালৈকে বিচাৰি উলিয়াব পৰা নাই। মই ভাবোঁ যে মোৰ খুব বিশ্বাস আছে আৰক্ষী প্ৰশাসনৰ ওচৰত সোনকালে বিচাৰি উলিয়াব, বিকাশ মৰাণে যাতে সোনকালে পানিছমেণ্ট পায় মই সেইটো বিচাৰোঁ। আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াসকলক মই অনুৰোধ জনাওঁ যে আপোনালোকে লাগি আছোঁ নিজৰ কাৰণে, আপোনালোকে মোক সহায় কৰিছে, আপোনালোকক মই যিহেতু ফেচবুক লাইভৰ যোগেদি খুব আহ্বান জনাইছিলোঁ, আপোনালোকে মোক সহায় কৰিছে, ভৱিষ্যতলৈ যাতে আপোনালোকে সদায় মোক এনেকৈ সহায় কৰি থাকে মই সেইটোৱে বিচাৰিছোঁ। তেখেতৰ ওপৰত তেখেতক মই যদি ন্যায় পাওঁ, তেখেতক বিচাৰ কৰে যাতে সোনকালে যদি উলিয়াই দিয়ে, তেখেত ক'ত আছে মই সেইটো বিচাৰোঁ। SP ছাৰৰ নাম লৈ সদায় এনেকৈ মানুহক ভাবুকি দি থাকে। তেখেতে চবেই জানে তেখেতৰ ওচৰত 2টা পিষ্টল আছে, 3টা বুলি কওঁ, 2টা নহয় 3টা, এটা ডাঙৰ 2টা সৰু পিষ্টল আছে, পিষ্টল বুলিয়ে কৈছোঁ, আমি নাজানো ইমান। সদায় সেই 2টা তেখেতে দুফালে 2টা পকেটত মানে হেৰিয়ত সদায় লৈ ঘূৰি ফুৰে, লাইভ লৈ ঘূৰি ফুৰে। মোকতো কিমানবাৰ তেখেতে মোৰ মূৰত এইটো বস্তু লগাই কিনি কিমান ভাবুকি দি থৈছে, প্ৰত্যেকটো বস্তু তেখেতে মনে থাকিবলৈ, মোৰ মুখখন জপাই থ'বলৈ সদায় তেখেতে মোক এই বস্তুটো কৰে। আৰু মোৰ ওচৰত যিহেতু মোৰ কোনো নাই, মোৰ ছোৱালী এজনী আছে, মোৰ আগ পিছ বুলিবলৈ কোনো নাই, মই খুব অকলশৰীয়া, মই সদায় নিজৰ প্ৰাণটো ৰক্ষা কৰিবলৈ মই সদায় ভাবোঁ, মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা ভাবি মই সদায় মনে থাকোঁ, সহ্য কৰি থাকিলোঁ, বহুত ধৈৰ্য ধৰিলোঁ। শেষত মোৰ আজি এনেকুৱা হ'ল, সমাজত মোক বিকাশ মৰাণ বুলিয়ে ক'ম, কাৰণ তেখেতে এই ফটোবিলাক তেখেতৰ ওচৰতো আছিলে, মোৰ ওচৰতো আছিলে। মইতো মোৰ নিজৰ সন্মানখিনি মই শেষ নকৰোঁ, গতিকে তেখেতে কৰিছে চাগে এইবিলাক কাম। আৰু এতিয়া তেখেতৰ ওপৰত যি 5টা ধাৰা লাগিছে, সেই 5টা ধাৰা লগোৱাৰ পিছত তেখেত অলৰেডি এতিয়া পলাতক, তেখেত নাই ইয়াত। মই আৰক্ষী প্ৰশাসনৰ, তিনিচুকীয়া আৰক্ষী প্ৰশাসনক মই অনুৰোধ জনাওঁ যে তেখেতক সোনকালে যাতে বিচাৰি উলিয়াই। আপোনালোকে যে এইটো তিনিচুকীয়াবাসীৰ যাতে প্ৰশাসনৰ ওপৰত যিটো বিশ্বাস, যিটো আশা, সেইবোৰ যাতে নাইকিয়া নহয়। মোৰ যিটো আশা, মই ন্যায়ৰ কাৰণে যিটো মই সাহসেৰে অকলে যুঁজিবলৈ আগবাঢ়ি আহিছোঁ, সেইখন যাতে শেষ নহয়, মই যাতে ন্যায় পাওঁ, আপোনালোকে যাতে সোনকালে মোক ন্যায় দিয়ে, মই তাকে আশা কৰিছোঁ। সংবাদ মাধ্যমৰ সকলো প্ৰত্যেকজন ব্যক্তিলৈ মই অনুৰোধ জনাইছোঁ, তেখেত আপোনালোকৰে মাজৰে এজন ব্যক্তি, খুব জানে তেখেত খুব প্ৰভাৱশালী, তেখেতে নিজক সমাজত এনেকুৱা প্ৰতিষ্ঠা কৰিবলৈ যায়। তেখেতে প্ৰত্যেক দিনাই মোক কৈছিল যে তেখেতৰ ছাপৰ্ট আছে, উলফাৰ ছাপৰ্ট আছে, তেখেতৰ ওচৰত SP ছাৰৰ, DSP ছাৰৰ, প্ৰত্যেকজন আৰক্ষীৰ বিষয়ববীয়া প্ৰত্যেকজনৰ লগত তেখেতৰ ভাল বুলি তেখেতে সদায় কৈ থাকে। ইণ্ডিয়ান আৰ্মিয়ে তেখেতক সহায় কৰে। গতিকে মোৰ নিচিনা মহিলা এগৰাকীয়ে মোৰ ওপৰত যি নিৰ্যাতন চলালে, মোৰ কোনো নাই, মই অকলশৰীয়াৰ কাৰণে তেখেতে যিমান পাৰে সিমান মোৰ নিৰ্যাতন চলাই গৈ থাকিলে, মই সহ্য কৰি গৈ থাকিলোঁ। কিন্তু আজি যেতিয়া মই একো
নোৱাৰিছোঁ, মোৰ ছোৱালীজনীৰ জীৱনৰ নিৰাপত্তাৰ কথা আহি গ'ল। সেই গতিকে মই ওলাই আহি যেতিয়া নিজৰ ন্যায়ৰ কাৰণে মাত মাতিছোঁ, অকলে থিয় হৈছোঁ, অকলে আছোঁ। মোৰ লগত সংবাদ মাধ্যমৰ ব্যক্তিসকল আছে, তেখেতলোকক মই সদায় ধন্যবাদ জনাইছোঁ। তেখেতলোকে যাতে ভৱিষ্যতে মোৰ লগত এনেকৈ সহায় কৰি থাকে, মোৰ লগত থাকে, মই ন্যায় পাওঁ, মোৰ ন্যায়ৰ কাৰণে যে তেখেতলোকে সদায় মোৰ লগত থিয় হয়, মই সেইটোৱে বিচাৰোঁ। মই অনুৰোধো জনাইছোঁ তেখেতলোকক। আৰু এতিয়া যিহেতু মই অকলশৰীয়া, যদি মোক কোনোবাই সহায় কৰিবলৈ আহে, মহিলা সমিতিৰ পৰা আদি কৰি যিবিলাক আছে, তেখেতলোকে যদি মোক সহায় কৰিবলৈ আহে, মই আৰু আগবাঢ়িব পাৰিম, মই ন্যায় পাম, প্ৰত্যেকৰে সহায় পালে বুলি মই আশা কৰিছোঁ। সেয়াই, যিজন ব্যক্তিয়ে মোক বুলি নহয়, বহুত মানুহৰ জীৱন শেষ কৰিছে, সেইটো সত্য কথা। জেনি হাজৰিকাই যি কথা লিখিছে, নকওঁ মই প্ৰত্যেকটো কথা মিছা বুলি। মই যিমান দূৰ তেখেতৰ লগত আছিলোঁ এক পত্নী হিচাপে, মই যিমান দিনলৈকে গম পালোঁ, তেখেতে লিখা আধা কথা হ'লেও সত্য হয়, নোহোৱা নহয়। তেখেতে বহুত মানুহক ফেক একাউণ্ট খুলি বহুত মানুহৰ ওপৰত এটা মানে মিছা কিছুমান বস্তু লিখি হেৰি কৰে। তেখেতক মই এটাই কওঁ যে তেখেতে যদি শুদ্ধ আৰু সত্যত আছে, মই যদি মিছা হয়, মোক আজি যিখিনি অপমান কৰিলে, যিখিনি মানুহৰ আগত মোৰ সন্মান শেষ কৰিলে, মোৰ মা দেউতাৰ, মোৰ আইতাক লৈ, গোটেইখিনি সন্মানটো তেখেতে এতিয়া আনি দিব পাৰিব, মোৰ সন্মানখিনি ঘূৰাই দিব পাৰিব। মোৰ ছোৱালীজনীৰ ভৱিষ্যত বুলিবলৈ একো নাইকিয়া হৈ গ'ল, মোৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈ গ'ল। কালি যদি মোৰ কিবা এটা হৈ যায়, কোনে দায়ী ল'ব? আৰক্ষী প্ৰশাসনে দায়ী ল'ব। মোৰ যদি কালি কিবা এটা হৈ যায়, মোৰ ছোৱালীজনী অকলশৰীয়া হৈ যাব, কোনো নাই মোৰ লগত আচলতে এই মুহূৰ্তত। সেইটোৱে কথা। আৰু ভয় নকৰোঁ, মাৰি দিম, মোৰ ছোৱালীজনীক কিডনেপ কৰি দিব, কিডনেপ কৰি লৈ যাব বুলি তেখেতে মোৰ লগত অন্যায় কৰিলে। মই গোটেই কথাখিনি লিখি মই পুলিচ ষ্টেচনত দিওঁ। কেছখন ৰেজিষ্টাৰ হৈছে 19 তাৰিখে, 20 তাৰিখ হ'ল। বিকাশ মোৰ লগত আছিলে, তেখেতে মোৰ লগত হস্পিটেলত আছিলে, তেখেতে মোৰ বাচ্চাটো মাৰিছে।